বৃহৎ জয় এইটো স্বাভাৱিক। প্ৰাৰ্থীসকল ভাল, মুখ্যমন্ত্ৰী ভাল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আছে আৰু কাৰ্যকৰ্তাসকলে কাম কৰিছে, জনসাধাৰণে ভোট দিছে। এটা একেলগে চব মানুহৰ যিটো ধাৰণা আছে, ধাৰণাটো মই ভাবোঁ ভোটলৈ ৰূপান্তৰ হ'ল। এটা ইতিবাচক চিন্তা, এই ইতিবাচক চিন্তাই আজি আমাৰ যি ফলাফল হৈছে ইতিবাচক চিন্তাৰ এটা ফল। গতিকে সকলোকে কৃতজ্ঞতা জনাইছোঁ। লিড বহুত হৈছে আৰু ইয়াৰ কাৰণ হৈছে সকলোৱে পৰিশ্ৰম কৰিছে, জনসাধাৰণৰ পৰা বিচ্ছিন্ন হোৱা নাই, জনসাধাৰণৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে আৰু জনসাধাৰণৰ ওচৰলৈ যোৱা ফলটো এইবাৰ ভোটলৈ ৰূপান্তৰ হৈছে। ভাৰতীয় জনতা পাৰ্টি ৰাইজে সমগ্ৰ অসমত NDAৰ সপক্ষে যি মতদান হৈছে, ই এটা স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ আমাৰ সকলোৰে প্ৰতি যি মৰম, অসমৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ৰাইজৰ প্ৰতি যি মৰম, সৰ্বস্তৰ ৰাজ্যৰ উন্নয়নৰ বাবে ৰাইজক যিদৰে লৈ গৈছিলে, ইতিমধ্যে ৰাইজে মতদান কৰিছে। বিপুল সংখ্যক ভোটত সমগ্ৰ অসমৰ প্ৰত্যেকটো সমষ্টিত ৰাইজে ভোটদান কৰিছে। ই সকলোৰে বাবে আশাৰ বতৰা। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে প্ৰতিটো সমষ্টিত ব্যৱধানৰ সংখ্যা, প্ৰত্যেকটো সমষ্টিত বিপুল সংখ্যক ভোটত সকলো জয়লাভ কৰিছে। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাৰতবৰ্ষৰ প্ৰতি থকা মৰম আৰু লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সৰ্বস্তৰ ৰাইজৰ যি উন্নয়নৰ বাৰ্তা, এই উন্নয়নৰ বাৰ্তাক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত ৰাইজে মতদান কৰিছে। আমি আশাবাদী অনাগত সময়ত যিসকল প্ৰতিনিধি ইতিমধ্যে বিভিন্ন সমষ্টিৰ পৰা জয়যুক্ত কৰি আহিছে, ৰাইজৰ বাবে কাম কৰি যাব সকলোকে লগত লৈ।